অন্য ৰাজনৈতিক দলৰ লগত বুলি কোৱাৰ লগে লগে প্ৰত্যেকটো ৰাজনৈতিক দলৰ কি স্থিতি আছে আমি চাব লাগিব। অসম জাতীয় পৰিষদ কংগ্ৰেছৰ লগত হাত মিলাই আছে, অসম গণ পৰিষদ বিজেপিৰ লগত হাত মিলাই আছে, অসম গণ পৰিষদৰ বৰ্তমান এজন মন্ত্ৰী অসম চুক্তিৰ মন্ত্ৰী হৈ আছে, অসম আন্দোলন 155 জনে নিজৰ জীৱন ত্যাগ কি শংকৰদেৱ কলাক্ষেত্ৰৰ কাৰণে দিছিল নেকি? নে নুমলীগড় ৰিফাইনাৰীটো ওপৰৰ কাৰণে দিছিল? দিয়া নাছিল নহয়। আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত আজি সেই 45 বছৰ আগত থকা ইমান অবৈধ নাগৰিকৰ কিমান সন্তান জন্ম হৈছে আৰু কিমান সংখ্যাত বৃদ্ধি হৈছে, সেই বাস্তৱ কথাবিলাক আমি পাহৰিলে নহ'ব নহয়। সেই বাস্তৱ কথাবিলাক পাহৰিলে নহ'ব। আৰু সেইকাৰণে যে আজি আমি আপোনালোকক কালি মানে আমি জনাই দিম, কাৰণ আপোনালোকেতো ৰখি নাথাকে ইমানদিন, কালি মানে জনাই দিম যে আমি কেনেধৰণৰ আগবাঢ়োঁ। নিশ্চিতভাৱে আজিৰ তাৰিখত ৰাষ্ট্ৰীয় দলৰ পাকচক্ৰত নপৰাকৈ অকল অসম আৰু অসমীয়াৰ কাৰণে চিন্তা কৰিব পৰা পৰিৱেশেই নোহোৱা কৰি থৈ দিছে। তাৰমানে অকল অসম আৰু অসমীয়াৰ কাৰণে সেইটো আটাইতকৈ ডাঙৰ কথা। হিন্দুটো এতিয়া সনাতনী হিন্দু হৈ গ'ল। আমি আগতে হিন্দু আছিলোঁ। আমি এনেকুৱা হিন্দু আছিলোঁ যে আমি বাল্যকালত আমাৰ বন্ধুসকলৰ ঈদত তেওঁলোকৰ তাত আমি ঈদ খাব মাতিছিল। এতিয়া সনাতনী হিন্দুৰ বিৰুদ্ধে অভিযোগ আহিছে, ভিডিঅ'ত ওলাইছে যে সনাতনী হিন্দুৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে একেবাৰে তিনি বাতি খাই বুলি এটা ভিডিঅ' আহিছে। কিমান দূৰ সঁচা মিছা নাজানো। আৰু সেইকাৰণে আমি সেই সনাতনী হিন্দু নহয়, না লুকাই না দেখাই আমি এইবিলাক খাব নোৱাৰোঁ।